ৰাম নাৰায়ণ ৰাম তৎ। আমাৰ মূল মন্ত্ৰ আৰু মূল ধ্বনি প্ৰতিটো পৰিস্থিতিত আৰু সকলো ঠাইত বিদ্যমান। শিশুৰ কান্দোনত প্ৰণৱ ধ্বনি আছে, মন্ত্ৰ আছে, ব্যথা আৰু যন্ত্ৰণাৰ শব্দতো প্ৰণৱ ধ্বনি থাকে। মৃত্যুৰ ক্ৰন্দন সকলো ঠাইত প্ৰণৱ উপস্থিত। কোনোৱেই যি নগণ্য জ্ঞানী বা সাহিত্যিক হওক, মৃত্যুৰ সময়ত বা কান্দোতে কবিতা বা সাহিত্য ৰচনা কৰিব নোৱাৰে। এই বীণাযন্ত্ৰটোক মূলাধাৰৰ পৰা সহস্ৰাৰলৈকে আমি বাৰম্বাৰ সেই মন্ত্ৰক মনে কৰি আগবাঢ়ি যাওঁ। সামান্য স্খলনৰ অল্প আনন্দত আমি পাগল হৈ যাওঁ। এইটো মহাসাগৰত কেৱল এটা বিন্দু মাত্ৰ। আমি ধ্বনিৰ সাধনা কৰি আছোঁ, জাতিৰ কল্যাণ ঘটিছে। সকলো সংস্কাৰ ত্যাগ কৰি আমি আগবাঢ়িম। এই সংস্কাৰবোৰে আমাৰ বন্দিত্ব মুক্ত হোৱাৰ চিন্তাহে আমাৰ একমাত্ৰ চিন্তা। কীৰ্তনৰ সুৰৰ সৈতে এই মন্ত্ৰধ্বনিৰ স্মৰণ কৰা হজত যজ্ঞ পূজা উৎসৱ অনুষ্ঠান অনুষ্ঠিত হজত গাজনৰ দৰে এই অনুষ্ঠানবোৰ চলি থাকে। ইহঁত তেতিয়াহে সমাপ্ত হজল যেতিজোৱা সুৰ মিলি যাজক। যেতিজোৱালৈকে আমি খালীৰ পৰা নৈত নাযাওঁ, তেতিজোৱালৈকে ঈদৰ প্ৰয়োজন আমাৰ বাবে সকলো কিবা ব্যৱস্থা প্ৰাপ্ত হৈ আছে। স্বতঃস্ফূৰ্তভাৱে সেইটো উপলব্ধি হ'ব আৰু আমি সকলো জানিব পাৰিম। আমাৰ ব্যক্তিগততাত এই বাহ্যিক বস্তুৰ ভিতৰতো এই বুদ্ধিৰ ভিতৰত সেজনা উপস্থিত মনৰ জৰিয়তে ঈদক অনুসন্ধান কৰি বাহিৰলৈ উলি যাব লাগিব। সকলো কুণ্ডলিনী জাগৰৰ শক্তি নিৰ্বাণ নিৰ্বিকল্প সমাধি এইবোৰ জানিবৰ পথ। জ্ঞানৰ পথ আমাক সেই ধ্বনি জানিব লাগিব, যাক জানিলে সকলো জানিব পাৰি। এই বীণাযন্ত্ৰটো বজাব লাগিব।